Hi friends, এয়া ডাঙৰ মানে লোকেল ইয়াক কুৰিয়া মাছ হয়। এইটো কুৰিয়া মাছ আৰু সৰু মাছ, মোৱা মাছ ইয়াক জলকীয়া দি এনেকুৱাকৈ ভাজিলোঁ আৰু এইখিনি আলু বিলাহী দি আজি জোল বনাম। এইখিনি হৈছে দুপৰীয়াৰ খানা। আজি অকণমান কাম কৰি আছোঁ, সেইকাৰণে জলদি বনাব লৈছোঁ। এয়া মানুহজনে কাম কৰি আছে, মই বনাই আছোঁ। ভাত হৈ গ'ল আৰু কি বনাম, কিবা এটা বনাম। এইখিনি হোৱাৰ পাছত নিৰামিষ চব্জি বনাম। মই যিহেতুকে মাছ নাখাওঁ, মাছ মানে ল'ৰা পোৱালি আৰু দেউতাকে খায়, মই নিৰামিষ খাওঁ। কণী এটা আমলেট কৰিম, পটল ভাজিম আৰু ৰাতিৰে অকণমান নিৰামিষ চব্জি আছে, এইখিনি দিয়ে খাই লওঁ। এতিয়া এয়া মই গা পা ধুই দুপৰীয়াৰ খানা বনাব ৰেডি কৰিছোঁ। মানে জ্বলি গ'ল। মাছ নাখাওঁ গতিকে বেছিকৈ মাছ বনাব নাজানো, তথাপিতো বনাব চেষ্টা কৰোঁ। মানে সৰু মাছটো ভজা হৈ গ'ল, এতিয়া ডাঙৰখিনি ভাজি কিনে অকণমান পিছত কাম কৰা হোৱাৰ পিছত আঞ্জাখিনি বনাম। তাৰপিছত দুপৰীয়া ভাত খাম ন। আহিব খাই যদি আপোনালোকেও। যিখিনি পাৰিছোঁ বনাইছোঁ, তাৰপিছত নিৰামিষ বনাম। আমাৰ ঘৰত মানে প্ৰায় থাকে, মাছ মাংস হ'লেও থাকে। ল'ৰা ছোৱালী নাখায় যিহেতুকে অকণমান হ'লেও আনো। আৰু অলপ বেছি মাছ নহয়। এতিয়াহে ভিডিঅ' হৈ আছিলে, এতিয়া এইখিনি কাঢ়ি থৈ দিম আৰু অকণমান মাছৰ তেল বনাম। মাছৰ তেলখিনি বনাওঁতে আপোনালোকক দেখাই আছোঁ। এতিয়া অকণমান গোটা জিৰা দিম, তাৰপাছত আলু পিঁয়াজখিনি দি দিম। বনাই পোৱা নাই যিহেতুকে নাজানো, তথাপিতো চেষ্টা কৰিছোঁ। অকণমান হালকা ফ্ৰাই হৈ লওক। সোৱাদ অনুযায়ী নিমখ, অকণমান হালধি, তাৰপিছত অকণমান লৰাই আছোঁ। অলপ পিছত মানে তেলখিনি দি দিম। তেলখিনি দিলে কেনেকুৱা হয় নাজানো আৰু। ইমান ৰহুন দিলোঁ, ইয়াতে গোটা নহৰু অলপ থেকেচি দিলোঁ। তাৰপিছত এতিয়া আলুখিনি অকণমান ফ্ৰাই হ'ল। এতিয়া কি কৰিম, এতিয়া মাছৰ তেলখিনি দি দিছোঁ। যিহেতুকে খোৱা মানুহ এজনে, এইবিলাক ল'ৰা ছোৱালী নাখায়, তেওঁৱে খায়, এইবিলাক নাখায়। নবনালে নাখালেও মই মানে এইবিলাক বনাই ভাল পাওঁ আৰু বনাই দিওঁ। মাছৰ তেলটো কেনেকুৱা ভুজিয়াৰ নিচিনা সানি দিছে। কি হয় নাজানো আৰু, খাবনে নাখায় না পেলাইয়ে দিব লাগে ভগৱান যেন। এই আহি গ'ল মোৰ খানা স্পেচিয়েল, চবতকৈ নাজানো কোনে ভাল পায় নাপায়। এইয়া পানী দিয়া ভাত, ৰাতিৰ ভাত পানী দিয়া আছিল, এইটো মোৰ ফেভাৰেট হয়। তাৰ লগতে লৈছোঁ তিয়ঁহ, জলকীয়া, মাছৰ মূৰ ফ্ৰাই, পিঁয়াজ, সৰু মাছ ফ্ৰাই আৰু এইটো মাছৰ তেল দি আলু ফ্ৰাই। নিমখটো লাগিবই।
তো আৰম্ভ কৰোঁ, আপোনালোকেও খাই লওক, যাৰ যাৰ ভোক লাগিছে আৰু যাৰ ভোক লগা নাই এতিয়া আহি যাওক, মই খানা দিম।